আপোনাৰ কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি অসম প্ৰদেশৰ ভূপেন বৰা ডাঙৰীয়াই আজি আমাক 1 বজাত বিৰোধী ঐক্যমঞ্চৰ চিট বিতৰণ সম্পৰ্কে ফাইনেল কথাখিনি পাতিবৰ কাৰণে নিমন্ত্ৰণ কৰিছিল। আমাৰ ৰাইজৰ দলৰ লগতে বোধহয় কাইলৈ আজি আমাক যেনেকৈ নিমন্ত্ৰণ কৰিছিলে কাইলৈ জাতীয় পৰিষদকো নিমন্ত্ৰণ কৰিছিলে বুলি মই জানিব পাৰিছিলোঁ। আৰু যেহেতু ভূপেন বৰা ডাঙৰীয়াই আমাক ক'লে যে আজি 1 বজাত আজি 13 তাৰিখ নহয়, আজি 13 তাৰিখ 13 ফেব্ৰুৱাৰীৰ 1 বজাত আমাক নিমন্ত্ৰণ কৰিছিলে। তো সেইকাৰণে আমি 12 তাৰিখ 13 তাৰিখ আৰু 14 তাৰিখৰ আমাৰ ৰাইজৰ দলৰ সকলো নিৰ্বাচনী বৈঠক যিমানবিলাক নিৰ্বাচনী মিটিং আছিলে সববিলাক আমি স্থগিত কৰি দিছিলোঁ, নাকচ কৰি দিছিলোঁ। আৰু সেই আটাইবিলাক আমি মিটিং চিটিং বন্ধ কৰি কালি 12 তাৰিখৰ দিনা আমি জৰুৰীভাৱে কৰ্ণধাৰ বৈঠক বহুৱাই আমাক যি 15টা চিটৰ আমি কথা কৈ আছোঁ বা কংগ্ৰেছ দলৰ লগত আলোচনা চলি আছে সেই চিট সম্পৰ্কে আমি এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আমি সকলোৱে মিলি এইবাৰ আশা প্ৰকাশ কৰিছিলোঁ যে 12 তাৰিখৰ দিনা আমাৰ চূড়ান্ত বুজাবুজি সমাপন হ'ব। কাৰণ ইয়াৰ আগলৈকে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ দিনত সময়খিনিত যিখিনি কথা পাতিছিলোঁ সেইখিনিও পজিটিভ কথা আছিলে। গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত যিখিনি কথা পাতিছিলোঁ এই কাজিৰঙাতে পাতিছিলোঁ সেইখিনিও খুব পজিটিভ আছিলে। কিন্তু মাত্ৰ কেইটামান চিটক লৈ আমাৰ আলোচনাক লৈ কথা বাকী আছিলে। আৰু কোনকেইটা চিট আছিলে সেই চিটকেইটা বিতৰণ মানে কোনটো চিট হ'ব চিটৰ সংখ্যাটোক লৈ আলোচনা হৈ গৈছিলে, চিটৰ বিতৰণটো বাকী আছিলে। সেইকাৰণে আমি ভাবিছিলোঁ যে আপোনাৰ আগৰ মানে আমাৰ গোটেই বিৰোধী দলবিলাকক ঐক্যবদ্ধ কৰা ভূপেন বৰা ডাঙৰীয়া যেতিয়া বিৰোধী ঐক্যমঞ্চৰ এইবাৰ কংগ্ৰেছ দলৰ মানে এনেকুৱা ধৰণৰ দায়িত্ব লাভ কৰিলে মিত্ৰতাৰ বিষয়টোক লৈ আলোচনা কৰিবৰ কাৰণে আমি আশা প্ৰকাশ কৰিছিলোঁ যে আজিৰ ভিতৰতে চব শেষ হৈ যাব। কিন্তু দুৰ্ভাগ্যজনকভাৱে কালি মোক ভূপেন বৰা ডাঙৰীয়াই জনালে যে তেখেতে আপোনাৰ আজি বৈঠকখন কৰিব পাৰিবনে নোৱাৰে সেই সম্পৰ্কে অনিশ্চয়তা আছে। আজি পুৱা অলপ আগতে ভূপেন বৰা ডাঙৰীয়াই জনালে যে আজি বৈঠকখন ফাইনেলি নাকচ কৰা হৈছে, কেঞ্চেল কৰা হৈছে, আজি বৈঠকখন নহয়। আমি বৰ আচৰিত হৈছোঁ যে কংগ্ৰেছ দলে বুজাবুজিৰ কথা কৈ প্ৰত্যেকবাৰে কিবা এটা কথা তেনেকৈ পিছুৱাই আনি গৈ আছে। আমাক 11 তাৰিখৰ দিনা কনফাৰ্ম কৰি দিলে যে 13 তাৰিখে মিটিং হ'ব। 12, 13, 14 সম্পূৰ্ণ কাৰ্যসূচী আমি বাতিল কৰিলোঁ আৰু মানসিকভাৱে আমি প্ৰস্তুত হৈ গ'লোঁ যে বুজাবুজি সম্পন্ন হ'ব আৰু আমি একেলগতে আটাইকেইটা দলে নিৰ্বাচন খেলিবলৈ সক্ষম হ'ম। কিন্তু দুৰ্ভাগ্যবশতঃ আকৌ এবাৰ কংগ্ৰেছৰ ভিতৰত আকৌ পিছুৱালে কথাটো। এতিয়া আপোনালোকে নিজে চাওক আলোচনা কিমান দিনৰ আগৰ পৰা 2 বছৰৰ আগৰ পৰা কংগ্ৰেছৰ লগত চলি আছে। কেতিয়াবা আলোচনাত বহে, কেতিয়াবা নবহে, এনেকৈ কৰি টানি এতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ সময় আহি পাই গ'ল। আমি হ'লোঁ নতুন দল। আমি নতুন দল হিচাপে আমাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে আমাৰ পইচা পাতিৰ অসুবিধা থাকে, নতুন দল আমি। গতিকে আমি বহুত কষ্টৰে আমাৰ নিৰ্বাচনী প্ৰস্তুতিবিলাক চলাই আছোঁ। কিন্তু কংগ্ৰেছ দলে যদি এনেকৈ আমাক প্ৰত্যেকবাৰে মানে প্ৰত্যেকটো আলোচনাতে অকণমান সফল হয়, তাৰপিছত আকৌ সেইখন মানুহকেইজন বদলি হয়। এবাৰ দেৱব্ৰত শইকীয়া হ'ল, তাৰপিছত আকৌ গৌৰৱ গগৈ ডাঙৰীয়া হ'ল, তাৰপিছত আকৌ ভূপেন বৰা ডাঙৰীয়া হ'ল, তাৰপিছত আকৌ পেপাৰতহে দেখিছোঁ যে ভূপেন বৰা ডাঙৰীয়াৰ লগত আকৌ ৰকিবুল হুছেইন আহিলে, তাৰপিছত আকৌ প্ৰগ্ৰেমটো কেঞ্চেল হ'ল। এতিয়া কি কৰিম আমি বুজি পোৱা নাই মানে। সেইকাৰণে আজি আমি ৰাইজৰ দলৰ তৰফৰ পৰা কংগ্ৰেছ দলক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে আপোনালোকে কিবা এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰক। আপোনালোকে এনেকৈ আমাক
মানে সঁচা কথা ক'বলৈ গ'লে এনেকৈ আমাক নচুৱাই থকাটো ভাল কথা হোৱা নাই। এটা ৰাজনৈতিক দলে মানে আলোচনাটো স্থিৰভাৱে কৰি সন্মান সহকাৰে বুজাবুজি কৰি দিয়াটো খুব ভাল। আমাক বাৰম্বাৰ এনেকৈ আলোচনালৈ মাতে, আলোচনাটো হয়, অকণমান আগবাঢ়ে, তাৰপিছত আকৌ মানুহ বদলি হয়, পিছুৱাই থাকে। এতিয়াতো এনেকুৱা লাগিছে যে ইলেকশ্যনৰ আগত আচলতে এলায়েন্স হ'বনে নাই, সেইটোৱে অনিশ্চয়তাত দেখা গৈছে। সেইকাৰণে মই কালি গৌৰৱ গগৈ ডাঙৰীয়ালৈ এখন চিঠি দিছোঁ, পত্ৰ প্ৰেৰণ কৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই কালি মোলৈ মেছেজ দিছিলে, আলোচনা ভূপেন বৰা ডাঙৰীয়া, আমাক ভূপেন বৰাই কৈছিলে যে ভূপেন বৰা ডাঙৰীয়াই অকলে আমাৰ লগত বহিব। কালি আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই মোলৈ মেছেজ দিলে যে আলোচনাটো ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া দুইজন বহিব। তাৰপাছত আকৌ ভূপেন বৰা ডাঙৰীয়াই জনালে যে আলোচনাটো নহয়। আজি কনফাৰ্ম কৰি দিলে যে আলোচনাটো নহয়। এতিয়া আমি সঁচাকৈ অস্বস্তিত পৰিছোঁ, আমাৰ আমনি লাগিছে। সঁচা কথা ক'বলৈ গ'লে আমাৰ আমনি লাগিছে, আমি অস্বস্তিত পৰিছোঁ আৰু কংগ্ৰেছৰ এনেকুৱা সহুকা পিছলে আমাক অসন্তুষ্ট কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।